গুড ইভিনিং ফ্ৰেণ্ডছ, ৱেলকাম টু এপ্টিটিউড স্কিলছ। আজি চাম আমি ITBPত নতুনকৈ ৰিক্ৰুটমেণ্ট আহিছে। চ' আমি এইটো ডিটেইল এডভাৰটাইজমেণ্ট আৰু কেনেকৈ এপ্লাই কৰিব লাগে, কি প্ৰচিডিউৰ আছে, আমি গোটেইখিনি আজি চাম। ঠিক আছে। চ' ৰিকুৱাৰমেণ্ট অফ মেৰিটৰিয়াছ স্পৰ্টছ পাৰ্চন টু দ্য পষ্ট অফ কনষ্টেবলৰ কাৰণে ওলাইছে জেনেৰেল ডিউটি আণ্ডাৰ স্পৰ্টছ কোটা 2020 ইন ITBP। চ' স্পৰ্টছ কোটাৰ থ্ৰুদি আপোনালোকক চিলেকশ্যন হ'ব। এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল ইণ্ডিয়ান চিটিজেনছ both male and female for filling up the 51 vacancies for the non-gazetted and non-ministerial post of constable. So non-gazetted hobo or non-ministerial hobo. General duty in Group C on temporary basis, likely to be made permanent in Indo-Tibetan border police force against sports quota. ঠিক আছে, প্ৰথম টেম্পৰেৰী হ'ব, নেক্সট আপোনাৰ পাৰ্মানেণ্ট হোৱাৰ চান্স আছে। The post may have all India liability and selected candidates can be posted anywhere in India and even abroad. So anywhere in India ভিতৰত আপোনাৰ পোষ্টটো চিলেকশ্যন যদি হয় তাত আপোনাৰ এপইণ্টমেণ্ট এনিৱেৰ ইন ইণ্ডিয়া হ'ব বা আপোনাৰ এব্ৰডতো হ'ব পাৰে। On appointment, the candidate shall be governed by the ITBPF Act 1992 and ITBPF Rules 1994. Applications from candidates will be accepted through online mode only. এইটো অফলাইন মোড নহ'ব, আপুনি এপ্লিকেশ্যন কেইখন অনলাইন মোডে দিব লাগিব। No other mode for submission of application is allowed. Online application mode will be open with effect from 13/7/2020 at 1 AM পৰা আপোনাৰ 12/1 পৰা আপোনাৰ ষ্টাৰ্ট হ'ব। 13/7/2020 পৰা ষ্টাৰ্ট হ'ব and will be closed on 26/8/2020 at 11:59 PM। ঠিক আছে, আৰু ক্ল'জ কেতিয়া হ'ব? 26/8/2020 at 11:59 PM। ঠিক আছে, ইয়াত ক্ল'জ হ'ব আপোনাৰ 13 পৰা 26লৈকে আছে ডেটটো। চ' ভেকেঞ্চিজ কেনেকৈ দিয়া আছে? দে আৰ 51 ভেকেঞ্চিজ ইন দ্য ফলোয়িং স্পৰ্টছ গেমছ ডিচিপ্লিন। চ' কি হ'ব? মেলত কি হ'ব? বক্সিঙত আপোনাৰ মেল ফিমেল, ৰেচলিঙত আহিব ফিমেল, কাবাডীত মেল থাকিব ফিমেল নাথাকে, আৰ্চাৰীত মেল ফিমেল, ভলীবল মেল, স্পৰ্টছ শ্বুটিং মেল ফিমেল, আইচ হকী মেল। ঠিক আছে, চ' এনেকৈ আপোনাৰ ভেকেঞ্চিখিনি দিয়া আছে, 51টা ভেকেঞ্চি। চ' আমি আগবাঢ়োঁ। দ্য ৰিক্ৰুটমেণ্ট ইজ অনলি ফৰ মেৰিটৰিয়াছ স্পৰ্টছ পাৰ্চনছ হু আৰ ইটাৰ মেডেল উইনাৰ, পজিশ্যন হোল্ডাৰ্ছ এণ্ড অৰ পাৰ্টিচিপেণ্টছ এজ পাৰ পেৰা 4B। চ' ৰিকুৱাৰমেণ্টটো অকল খালী আপোনাৰ মেৰিটৰিয়াছ স্পৰ্টছ পাৰ্চনৰ কাৰণে হৈছে যোনবিলাকে মেডেল পাইছে বা পজিশ্যন হোল্ডাৰ পাইছে। ঠিক আছে, এনেই আপোনাৰ যেনেকৈ আপুনি অকল খেলিব জানে সেইটো হ'লে নহ'ব। চ' আপুনি মেডেল পাব লাগিব বা আপুনি পজিশ্যন পাব লাগিব। ITBP ৰিজাৰ্ভছ দ্য ৰাইট টু কেঞ্চেল অৰ পষ্টপ'ন দ্য ৰিক্ৰুটমেণ্ট এট এনি ষ্টেজ উইদাউট এছাইনিং এনি ৰিজন। চ' এইটো ITBP ৰিজাৰ্ভছ দ্য ৰাইট টু, ইহঁতৰ ৰাইট আছে ইহঁতৰ যে কেঞ্চেলো হ'ব পাৰে এইটো বা পষ্টপ'ন কৰিব পাৰে ৰিক্ৰুটমেণ্ট প্ৰচেছটো। ভেকেঞ্চিজ মে ভেৰি ডিউ টু এডমিনিষ্ট্ৰেটিভ ৰিজনছ। ITBP ৰিজাৰ্ভছ দ্য ৰাইট টু মেক চেঞ্জেছ ইন ছিকুৱেঞ্চ অফ দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ আফটাৰ পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট। পে স্কেল কেনেকৈ দিয়া হৈছে আপোনাৰ? ৰিভাইজ পে স্কেল এজ পাৰ 7 CPC পে মেট্ৰিক্স। পোষ্ট কি হ'ব? কনষ্টেবল জেনেৰেল ডিউটি আণ্ডাৰ স্পৰ্টছ কোটা। চ' 21,700 পৰা 69,100লৈকে আছে। ঠিক আছে, চ' আদাৰ এলাউন্স কি পাব আপুনি? দ্য পোষ্ট উইল কেৰি ডিয়াৰনেছ এলাউন্স, ৰেচন মানি, ৱাশ্বিং এলাউন্স, স্পেচিয়েল কম্পেনচেটৰী এলাউন্স ৱাইল পোষ্টেড ইন স্পেচিফাইড বৰ্ডাৰ এৰিয়াজ, ফ্ৰী ইউনিফৰ্ম, ফ্ৰী একমডেশ্যন অৰ HR, ট্ৰান্সপৰ্ট এলাউন্স, ফ্ৰী লিভ পাছ, free medical facilities and any other allowance as admissible in the force from time to time under the rules instruction. This post can be covered under restructured defined contribution pension scheme. So এইখিনি আপোনাৰ other allowance পাব। So eligibility conditions for the post as under. So eligibility কি লাগিব? Constable, GD, general duty, sports person. So age কিমান হ'ব লাগিব? 18 to 22 years. Relaxation in age as per the prevalent requirement rules. Essential qualification কি থাকিব লাগিব? মেট্ৰিকুলেশ্যন অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ স্পৰ্টছ। চ' মেট্ৰিক পাছ হ'ব লাগিব। স্পৰ্টছ কোৱালিফিকেশ্যন কি থাকিব লাগিব? প্লেয়াৰ্ছ হু হেভ পাৰ্টিচিপেটেড অৰ ৱন মেডেল ইন দ্য লেভেল অফ কম্পিটিশ্যন গিভেন ইন পেৰাগ্ৰাফ 4B of this advertisement from 1/1/2018 till 26/8/2020 will only be considered. চ' কোনবিলাক কনচিডাৰ হ'ব? প্লেয়াৰ হু হেভ পাৰ্টিচিপেট, যোনবিলাকে পাৰ্টিচিপেট কৰিছে বা মেডেল পাইছে ইন দ্য লেভেল অফ কম্পিটিশ্যন of this advertisement from 1/1/2008 পৰা 26/8/2020 লৈকে সেই সিহঁতে কনচিডাৰ হ'ব। ইণ্ডিভিজুৱেল ইভেণ্ট, ইণ্টাৰনেশ্যনেল বা নেশ্যনেল, দ্য স্পৰ্টছ পাৰ্চন হু হেভ পাৰ্টিচিপেট অৰ ৱন মেডেলছ ইন এনি ইণ্টাৰনেশ্যনেল স্পৰ্টছ। ইণ্টাৰনেশ্যনেল স্পৰ্টছত যদি সিহঁতে মেডেল পাইছে, ইভেন ৰেকগনাইজ বাই ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যন এজ এ মেম্বাৰ অফ দ্য ইণ্ডিয়ান টিম ইন দ্য লাষ্ট 2 years এণ্ড প্লেয়াৰ্ছ হু হেভ চেম্পিয়নশ্বিপছ ৰেকগনাইজ বাই ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন স্পৰ্টছ ফেডাৰেশ্যন অফ কনচাৰ্ণ স্পৰ্টছ, জুনিয়ৰ নেশ্যনেল লেভেল চেম্পিয়নশ্বিপ, national school games, all India inter university tournaments championship from 1/1/2018 to
26/8/2020 ভিতৰত আপোনাৰ হ'ব লাগিব ঠিক আছে Team event international national in the team event sports person who have won any medal in national game national championships both junior and senior all India inter university or any recognized sports meet of respective federation association recognized by the Ministry of Youth Affairs and Sports or conducted by the Indian Olympic Association during the period 11/18 পৰা 26/8/2000 ভিতৰত যিখিনি হৈ গৈছিলে সেইখিনি হ'ব while representing state union territory sports control board sports person should be playing member of the team however this condition does not apply to medal in international tournament Only matriculation certificate shall be accepted as a proof for establishing age of the candidate. আৰু এজটো চাবৰ কাৰণে অকল মেট্ৰিকৰ চাৰ্টিফিকেটখন দিয়ে চাব আপোনাৰ The candidates must fulfill all eligibility conditions and should be in possession of all certificates at the date of recruitment. So eligibility conditions গোটেইখিনি ফুলফিল হ'ব লাগিব আৰু চাৰ্টিফিকেটখিনি লগত থাকিব লাগিব ৰিকুৱাৰমেণ্ট ডেটৰ দিনাখন Candidates not in possession of education sports certificate on the day of recruitment shall not be eligible for recruitment. আৰু on the day of the recruitment যদি candidate আপোনাৰ education certificate বা sports certificate দেখাবলৈ eligible নহয় তেতিয়া সেই recruitmentৰ কাৰণে eligible নহয়. All education certificate other than central board state board shall be accompanied with government notification declaring the equivalence of such qualification for service under central government. Age relaxation দিয়া আছে age 18 to 23 years cut off date for determining age will be so age or cut off date দিয়া আছে 26/8/2020 আপোনাৰ age relaxation or cut off date থাকিব last date of submission of online application cut off date for determining age will be 26/8/2020 so এইটো ডেটত আপোনাৰ cut off date দিব age determining age কাৰণে the upper age limit relaxable আছে SC ST কাৰণে 5 years and for OBC non-creamy layer 3 বছৰ upper age limit is relaxable up to 5 years for departmental candidate with 3 years continuous service and in addition 5 years age relaxation for scheduled caste or scheduled tribe and 3 years for other backward class NCL who compete along with candidates from open recruitment so departmental candidates কাৰণে 5 years relaxation আছে ঠিক আছে candidates should not note that only the date of birth as recorded in the matriculation certificate available on the date of submission of application will be accepted for determining the age and no subsequent request for its change will be considered granted so আপোনাৰ যদি মেট্ৰিকৰ ডেটটো যদি অলপ খেলিমেলি হৈছে so হেতুৱে আপোনাৰ একচেপ্ট কৰিব ঠিক আছে so এখানে ভালকে আপুনি ডেটটো যদি খেলিমেলি হৈছে যদি ঠিক কৰি ল'ব candidates claiming age relaxation on basis of OBC NCL status may note that certificate on non-creamy layer status should have been obtained within 3 years before the closing date of application online application that is 26/8/2020 candidates who wish to seek age relaxation must submit requisite certificate for the competent authority in the prescribed format when such certificates are sought by the recruitment board otherwise their claim for SC ST OBC NCL status will not be entertained and their candidature application will be considered under general category যদি আপোনাক NCL certificate দিব নোৱাৰে আপোনাক general category unreserved category তে আপোনাক দিয়া হ'ব the formats of the candidates are annexed as annexure 3 and annexure 4 certificates obtained in any other format will not be accepted তো candidate format খিনি দিয়া হৈছে আপোনাৰ হেকিটা ফৰ্মেটতে আপুনি দিব লাগিব so বেলেগ আৰু ফৰ্মেট আপোনাৰ accept নকৰে তো sports qualification চাওঁ only those players who have participated or won medal in the level of competition so সিহঁতেহে পাব 1 আৰু কোনটো পিৰিয়ডৰ মাজত থাকিব লাগিব January 1 2018 পৰা 26/8/2020 ভিতৰত candidates will be given marks for any one highest medal secured by him during last 2 years আৰু last 2 বছৰত highest medal পোৱাটোক আপোনাৰ marks দিয়া হ'ব তেনেকৈ if any candidate has secured more than one medal in particular competition in that case he shall be awarded for marks for only the highest medal position required secured in the competition and then marks given to him for separate competitions shall not be included in overall sports achievement so highest apna position to he apna lobo marking will be done as per table given below so marking keneke hobo olympic games jodi apna competition olympic games summer ba winter enoko competition apni dise marks of gold medal or apna 100 marks thakibo silver medal 96 aru bronze medal 92 ta marks for participation or karone 80 marks thakibo এনেকৈ এখন চাৰ্ট দিয়া আছে চ' গোটেইখিনি মাৰ্কছ দিয়া আছে আপোনালোকে চাই ল'ব মই এডভাৰটাইজমেণ্ট লিংকটো দি দিম চ' গোটেইখিনি চাই ল'ব এনেকৈ দিয়া আছে
অৰ্ডাৰ প্ৰিফাৰেঞ্চ দিয়া আছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব যদি প্ৰিফাৰেঞ্চ দিয়ে আপুনি কেণ্ডিডেটছ হু হেভ ৰিপ্ৰেজেণ্টেড দ্য কাণ্ট্ৰি এণ্ড ওৱান মেডেল ইন অৰ্ডাৰ অফ দ্য প্ৰায়ৰিটি ডেট ইজ গ'ল্ড চিলভাৰ ব্ৰঞ্জ ইন এন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন ইন ছিনিয়ৰ জুনিয়ৰ অৰ ইন ইয়থ কেটেগৰিজ উইথ দ্য ক্লিয়াৰেঞ্চ অফ দ্য ডিপাৰ্টমেণ্ট অফ ইয়থ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ চ' প্ৰথম প্ৰিফাৰেঞ্চ কাক দিব আপোনাৰ যোনটো আপোনাৰ ৰিপ্ৰেজেণ্ট দ্য কাণ্ট্ৰি যোনটো কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰিছে আৰু সিহঁতে গ'ল্ড চিলভাৰ বা ব্ৰঞ্জ মেডেল জিকিছে চ' সিহঁতক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব ছেকেণ্ড প্ৰিফাৰেঞ্চ কাক দিব কেণ্ডিডেটছ হু হেভ ৰিপ্ৰেজেণ্টেড এণ্ড ওৱান মেডেল অৰ পজিশ্যনছ আপ টু থাৰ্ড প্লেচ ইন দ্য ছিনিয়ৰ জুনিয়ৰ লেভেল নেশ্যনেল লেভেল চেম্পিয়নশ্বিপ গেমছ অৰ্গেনাইজ বাই দ্য ৰেকগনাইজ নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন অৰ নেশ্যনেল গেমছ অৰ্গেনাইজ বাই ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন আৰু কেণ্ডিডেটছ যোনবিলাকে ৰিপ্ৰেজেণ্ট কৰিছে আৰু জিকিছে এণ্ড ওৱান মেডেলৰ পজিশ্যন মেডেল জিকিছে বা পজিশ্যনত আছে থাৰ্ড আপ টু থাৰ্ড প্লেচত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্লেচত কিহত আছে ইন দ্য ছিনিয়ৰ জুনিয়ৰ নেশ্যনেল লেভেল চেম্পিয়নশ্বিপ গেমছ অৰ্গেনাইজ বাই দ্য আৰু ছিনিয়ৰ জুনিয়ৰ নেশ্যনেল লেভেলৰ চেম্পিয়নশ্বিপ হ'ব পাৰে বা আপোনাৰ গেমছ যোনে অৰ্গেনাইজ কৰিছে ৰেকগনাইজ নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন অৰ নেশ্যনেল গেমছ অৰ্গেনাইজ বাই ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ঠিক আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত থাকিব লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনাৰ দিয়া আছে এইটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে ফৰ মেল ফৰ ফিমেল এইখিনি গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব এইখিনি মই বুজোৱা নাই আৰু চ' মেডিকেল ষ্টেণ্ডাৰ্ডছ দ্য মেডিকেল এক্সামিনেশ্যন ফৰ of the candidates will be conducted as per the revised medical guidelines issued by MHA. The minimum medical standards are as follows. So medical standard হ'ব লাগিব eyesight থাকিব লাগিব আপোনাৰ 6/6 বা 6/9 for both eyes without correction, that is without wearing spectacles or lens. চশমা নিপিন্ধা বা লেন্স নিপিন্ধাকৈ আপোনাৰ ইমানখিনি থাকিব লাগিব চ' এইটো চাই ল'ব এই কালাৰ ব্লাইণ্ড পাৰ্চন শ্বেল নট বি এলিজিবল ফৰ ৰিক্ৰুটমেণ্ট আৰু কালাৰ ব্লাইণ্ড পাৰ্চনটো ৰিক্ৰুটমেণ্টৰ কাৰণে এলিজিবল নহয় এই পাৰ্চন ইজ কালাৰ ব্লাইণ্ড ইন দ্য ছাৰ্ভিচ চেণ্টাৰ ছাৰ্ভিচ কেৰিয়াৰ বডি টাৰ্চ চ' যদি পাৰ্চনটোৱে আপোনাৰ ইফ এ পাৰ্চন ইজ ফাউণ্ড টু বি কালাৰ ব্লাইণ্ড যদি কালাৰ ব্লাইণ্ড হয় ইন এনি ষ্টেজ অফ দ্য ছাৰ্ভিচ কেৰিয়াৰ ছাৰ্ভিচ কৰি থাকোঁতে যদি পায় যে সি কালাৰ ব্লাইণ্ড হয় তে হি শ্বেল বি বৰ্ডেড আউট সি বৰ্ড আউট তাক উলিয়াই দিয়া হ'ব পাৰ ছেফ পলিচি ইন ৱৰ্ক দ্য কেণ্ডিডেটছ মাষ্ট নট হেভ নক নি ফ্লেট ফুট ভেৰিক'জ ভেইনছ অৰ স্কুইণ্ট ইন আইজ must be in good mental and bodily health and free from any medical condition or physical defect likely to interfere with the efficient performance of duties or a cause of rejection as per the revised medical guidelines of May 2050 issued by MHA. So tattoo কিছুমানৰ থাকে so tattoo হ'লে নহ'ব tattoo হ'লে চাওঁ কি দিয়া আপোনাৰ দিয়া আছে requirement content being a secular country the religious sentiments of our countrymen are to be respected and thus tattoos depicting religious symbols or figures and the name as followed in Indian Army are to be permitted. So অকল tattoo যোনবিলাক আপোনাৰ ৰিলিজিয়াছৰ কাৰণে দিয়া থাকে ৰিলিজিয়াছ চিম্বল বা ৰিলিজিয়াছ ফিগাৰ থাকে তো সিহঁতকে আপোনাৰ ৰাখিব দিছে আৰু লোকেশ্যনটো ক'ত দিব দিছে টেটু মাৰ্ক অন ট্ৰেডিশ্যনেল চাইডছ অফ দ্য বডি লাইক ইনাৰ এছপেক্ট অফ ফ'ৰ আৰ্ম ইনাৰ এছপেক্ট বাট অনলি লেফ্ট ফ'ৰ আৰ্ম অকল লেফ্ট ফ'ৰ আৰ্মত থাকিব লাগিব বিং নন চেলুটিং লিম্ব অৰ ডৰচেম অফ দ্য হেণ্ডছ আৰ টু বি এলাউড চাইজটো কিমান থাকিব লাগিব 1/4 অফ দ্য পাৰ্টিকুলাৰ পাৰ্ট লেছ দেন 1/4 অফ দ্য পাৰ্টিকুলাৰ পাৰ্ট এলব' অৰ হেণ্ড of the body. Then how to apply? I apply কেনেকৈ কৰিম সেইটো চাম অনলাইন এপ্লিকেশ্যন মোড উইল বি অ'পেন হ'ব 13/7/2020 পৰা অ'পেন হ'ব আৰু ক্ল'জ হ'ব 26/8/2020 অন ITBP ৰিক্ৰুটমেণ্ট ৱেবছাইট এইটো ৱেবছাইটত আপোনাৰ পাই যাব ঠিক আছে এলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেটছ শুড এপ্লাই অনলি থ্ৰু ITBP ৰিক্ৰুটমেণ্ট ৱেবছাইট অকল এই ৱেবছাইটটো পৰা আপুনি ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট কৰিব বেলেগ ৱেবছাইটত নাযাব কেণ্ডিডেটছ আৰ এডভাইজ টু ফিল দ্য এপ্লিকেশ্যন ফৰ্ম after reading the instruction carefully. The application must be submitted online only. অকল এপ্লিকেশ্যনটো অনলাইন মোডত দিয়া হ'ব অফলাইন মোড নহ'ব candidature of the candidate who submitted application offline will be rejected summarily. যদি আপুনি অফলাইন পোষ্ট কৰি পঠিয়াই তেতিয়া আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট কৰি দিয়া হ'ব The candidate has to upload copy of certificate or document for sport discipline mentioned in paragraph 2A above on ITBP recruitment website in support of visa against medal position or highest level of participation in the open achievement in the sports achievement mentioned in paragraph 4B on ITBP recruitment website in their profile created on the website before applying for the post will be rejected during scrutiny. So এইটো আপোনাৰ ডকুমেণ্টখিনি ভালকৈ চাই ল'ব আপলোড কৰোঁতে চ' তেনেকৈ আপোনাৰ স্পৰ্টছ ডকুমেণ্ট আৰু তেনেকৈ বেলেগ ডকুমেণ্ট তাত আহিব চ' এইখিনি ভালকৈ আপলোড কৰি ল'ব এপ্লিকেশ্যন ফি এণ্ড মোড অফ পে'মেণ্ট চ' এপ্লিকেশ্যন ফিজ আৰু কেনেকৈ পে'মেণ্ট কৰিব সেইটো চাওক মেল কেণ্ডিডেটছ বিলংগিং টু জেনেৰেল কেটেগৰীৰ কাৰণে আৰু OBC কেটেগৰী এপ্লাইং ফৰ ৰিক্ৰুটমেণ্ট পষ্ট অফ কনষ্টেবল আণ্ডাৰ স্পৰ্টছ কোটা শুড বি পে ₹100
ঠিক আছে। জেনেৰেল আৰু OBC থাকিব 100 rupees এপ্লিকেশ্যন ফিজ, আৰু ফ্ৰী আৰু ফিমেলৰ কাৰণে ফিজ নালাগে। ঠিক আছে। ফিমেল ফিজ আৰ এক্সেমটেড ফৰ ফিমেলছ এণ্ড কেণ্ডিডেটছ বিলং টু চিডিউল কাষ্ট চিডিউল ট্ৰাইব কেটেগৰী। আৰু ST SC আৰু ফিমেলৰ কাৰণে আপোনাৰ ফিজ নালাগে, অকল জেনেৰেল আৰু OBC কাৰণে 100 rupees লাগিব। ফিজ ওৱান পেজ উইল নট বি ৰিফাণ্ডেড আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ। চ' এবাৰ পে' কৰাৰ পিছত এইটো ৰিফাণ্ড নহয়। ফি পে বাই মোডছ আদাৰ দেন এবভ উইল নট বি একচেপ্টেড এণ্ড দ্য এপ্লিকেশ্যন অফ চাচ কেণ্ডিডেট উইল বি ৰিজেক্টেড ফৰ্থ ৰাইট এণ্ড দ্য পে'মেণ্ট মেড চেল ষ্টেণ্ড ফৰফিটেড। চ' ফি যদি অকল আপোনাৰ অনলাইন মোড হ'ব, যদি অফলাইন মোড আপোনাৰ ফি পে' কৰে তেতিয়া আপোনাৰ হেৰি নহয়, ৰিজেক্ট কৰি দিব। ন' TADA উইল বি এডমিছিবল। ন' TADA অৰ আদাৰ এক্সপেঞ্চেছ ফৰ এপিয়াৰিং ইন দ্য ৰিক্ৰুটমেণ্ট টেষ্ট উইল বি পেইড টু দ্য কেণ্ডিডেট। ত' TADA একো এপ্লাই নকৰে। যেতিয়া আপুনি ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে যেতিয়া আপুনি দিব যাব, তেতিয়া আপোনাৰ TADA একো নিদিয়ে। দ্য কেণ্ডিডেটছ উড কাম ডিউলি প্ৰিপেয়াৰ্ড ফৰ মোৰ দেন 1 day ষ্টে আণ্ডাৰ এনি দেয়াৰ অ'ন এৰেঞ্জমেণ্ট এট ৰিক্ৰুটমেণ্ট চেণ্টাৰ। চ' সিহঁতৰ এদিন থাকিব লগাও হ'ব পাৰে ৰিক্ৰুটমেণ্ট চেণ্টাৰত। চ' সেইটো প্ৰিপেৰেশ্যন কৰি আহিব দিব লাগিব। প্ৰিপেৰেশ্যন কৰি আহিব যে আপুনি এটা দিন থাকিব লাগে ৰিক্ৰুটমেণ্ট চেণ্টাৰত। চ' তেনেকৈ প্ৰিপেয়াৰ হৈ যাব। চিলেকশ্যন প্ৰচেছ কেনেকৈ চিলেক্ট কৰিব? অনলাইন এপ্লিকেশ্যন ছাবমিটেড বাই দ্য কেণ্ডিডেট অন ITBP ৰিক্ৰুটমেণ্ট ৱেবছাইট উইল বি স্ক্ৰুটিনাইজ। চ' স্ক্ৰুটিনি কৰিব, আপোনাৰ চাব কোনখিনি চব ঠিক আছেনে। চ' এডমিট কাৰ্ড ইছ্যু কৰিব when whose online application are found in order to prepare the recruitment process. ৰিক্ৰুটমেণ্ট প্ৰচেছত কি চাব? ডকুমেণ্টেশ্যন চাব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চাব, ডিটেইল মেডিকেল এক্সামিনেশ্যন, এইখিনি চাব। আৰু এডমিট কাৰ্ড ইছ্যু কৰিব, স্ক্ৰুটিনি কৰাৰ পিছতহে এডমিট কাৰ্ড ইছ্যু কৰিব। চ' কেণ্ডিডেটে এইখিনি আণ্ডাৰগো দ্য ফলোয়িং প্ৰচেছ ৰিকুৱাৰমেণ্ট। চ' এইখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ আপুনি আণ্ডাৰগো এইখিনি যাব লাগিব। ফাৰ্ষ্ট কি আছে? বিফ'ৰ ষ্টাৰ্ট অফ ডকুমেণ্টেশ্যন অল কেণ্ডিডেটছ উইল আণ্ডাৰগো ভেৰিফিকেশ্যন অফ আইডেণ্টিটি including biometric capture, biometric identification of candidate can also be taken at any stage of recruitment. So documentation starting out কি হ'ব আপোনাৰ? ডকুমেণ্টেশ্যনৰ আগত কি হ'ব আপোনাৰ? বায়োমেট্ৰিক্স কেপচাৰ লাগিব আপোনাৰ। বায়োমেট্ৰিক আইডেণ্টিফিকেশ্যন অফ কেণ্ডিডেটছ কেন অলছ' বি টেকেন এট এনি ষ্টেজ অফ ৰিক্ৰুটমেণ্ট। অল কেণ্ডিডেট ৰিপৰ্টিং ফৰ ৰিক্ৰুটমেণ্ট উইল হেভ টু গ' থ্ৰু ডকুমেণ্টেশ্যন। চব ডকুমেণ্টেশ্যন আপোনাৰ চব কেণ্ডিডেটে ডকুমেণ্টেশ্যন থ্ৰু দি যাব লাগিব। In which candidate will have to produce all original সব অৰিজিনেল চাৰ্টিফিকেট, এজ, এডুকেশ্যন, কাষ্ট, স্পৰ্ট, এইবিলাক চব আপোনাৰ দেখাব লাগিব। প্ৰুফ টু এভেইল এজ এণ্ড হাইট ৰিলেক্সেশ্যন এক্সেট্ৰা ৰিপৰ্টেড কোৱেন বৰ্ড ইনক্লুডিং এ ডকুমেণ্ট অলৰেডি আপলোডেড অন ITBP ৰিক্ৰুটমেণ্ট ৱেবছাইট। আৰু আপুনি ITBP ৰিক্ৰুটমেণ্ট ৱেবছাইটত যেতিয়া অনলাইন ফিল আপ কৰে, তাত যি ডকুমেণ্ট দিছিলে সেইখিনিও আপুনি তাত যেতিয়া আপুনি যাব দেখাবলৈ, আপুনি শ্বৰ্ট লিষ্ট হ'ব, তেতিয়া আপুনি সেইখিনিও দেখাব লাগিব। After scrutiny of the original document and sports certificate to the satisfaction of the recruitment board, the candidate whose documents are found in order will be asked to submit self-attested copies of the document, sports certificate to the recruitment board on the spot. আৰু স্ক্ৰুটিনি কৰাৰ পিছত ডকুমেণ্টখিনি স্ক্ৰুটিনি কৰাৰ পিছত চব যদি ঠিকে থাকে, আপোনাৰ তেতিয়া কি হ'ব? আকৌ ছাবমিট কৰিবলৈ আপুনি চেল্ফ এটেষ্টেড কপিজ অফ দ্য ডকুমেণ্ট স্পৰ্টছ চাৰ্টিফিকেট টু দ্য ৰিক্ৰুটমেণ্ট বৰ্ড। অৰিজিনেল ডকুমেণ্টছ উইল বি ৰিটাৰ্ণ। চ' অৰিজিনেলখিনি আপোনাৰ ৰিটাৰ্ণ কৰি দিয়া হ'ব। ITBP at its decision can check or verify genuineness of any document certificate produced by the candidate during recruitment, and the decision of ITBP after such verification checking shall be final. So ITBP আপোনাৰ চেক কৰিব যে এইটো জেনুইন হয় নে নহয়। কিছুমান ডুপ্লিকেট দিব পাৰে, চ' সেইখিনি ডুপ্লিকেট যদি দিয়ে তেতিয়া আপোনাৰ ডাইৰেক্ট তাতে ৰিজেক্ট কৰি দিব। চ' এইবিলাক চব চাই পেলাই আপোনাৰ ফাইনেল ভেৰিফিকেশ্যন কৰিব। প্লেয়াৰ হু পাৰ্টিচিপেট অৰ ৱন মেডেল ইন দ্য কম্পিটিশ্যন ইন দ্য পিৰিয়ড 1/1/2018, আৰু এই পিৰিয়ডটোত যদি সিহঁতে মেডেল বা পজিশ্যন পাইছে, সেইবিলাকহে আপোনাৰ এলিজিবল হয় কনষ্টেবলৰ কাৰণে। ঠিক আছে। কেণ্ডিডেটছ উইল বি গিভেন মাৰ্কছ ফৰ মেডেল ওৱান অৰ লেভেল অফ পাৰ্টিচিপেশ্যন ডিউৰিং এফৰমেনশ্যন টাইম পিৰিয়ড অনলি। এই টাইম পিৰিয়ডটোৰ ভিতৰতহে আপোনাৰ হেৰি কৰিব, চাব। অনলি দ্য মাৰ্কছ অফ ডেট ওৱান হায়াৰ মেডেল। আৰু যদি আপুনি 10টা পজিশ্যন পাইছে বা মেডেল পাইছে, আপোনাৰ হায়াৰ মেডেলটো ল'ব। পাৰ্টিচিপেশ্যন ইন হুইচ এ কেণ্ডিডেট ইজ গেটিং মেক্সিমাম মাৰ্ক এজ পাৰ দ্য টেবল। চ' টেবলখন মই দেখাই দিছোঁ, এইখিনিৰ পৰা তেনেকৈ মাৰ্কছখিনি আপোনাৰ কেলকুলেশ্যন হ'ব। ইফ দ্য কেণ্ডিডেট হেজ ছিকিউৰ্ড more than one medal in a particular competition, in that case he shall be awarded marks for only one highest medal. চাওক, হায়েষ্ট মেডেলৰ কাৰণে আপোনাৰ দিয়া হ'ব। দ্য মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ উইল বি 8 ফৰ অল কেটেগৰী, ডেট ইজ, আৰু কোৱালিফিকেশ্যন মাৰ্কটো কিমান হ'ব? 8 হ'ব। চবৰ কাৰণে আনৰিজাৰ্ভ, SC ST OBC কেণ্ডিডেটৰ কাৰণে। কেণ্ডিডেটছ হু আৰ আনএবল টু প্ৰডিউচ দ্য প্ৰেছক্ৰাইব চাৰ্টিফিকেট, আৰু যোনবিলাক কেণ্ডিডেটে আনএবল হয় প্ৰডিউচ কৰিবলৈ আপোনাৰ
সক্ষম নহয় চাৰ্টিফিকেট ডকুমেণ্ট চ' ইহঁতক ৰিজেক্ট কৰিব তেতিয়াই এণ্ড কেণ্ডিডেট হু ডিক্লেয়াৰ্ড qualified in documentation stage will be sent to physical state standard test আৰু ডকুমেণ্টেশ্যন শেষ হোৱাৰ পিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টলৈ আপোনাক যাব দিব চ' ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কি হ'ব চাওক candidates who qualify in documentation will undergo physical standard test as per standard mentions in at paragraph 4C above so তাত দিয়া আছে আপোনাৰ হাইট ৱেইটটো দিয়া আছিলে চ' আই চাইট এইবোৰ চব আছিলে চ' তেনেকৈ এই চাৰ্টখনৰ মতে চাব লাগিব তো কেণ্ডিডেট চিকিং চাওক মই চাৰ্টখন দেখাই দিছোঁ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ পেৰাগ্ৰাফ 4Cত আছে হয়নে এখন চাৰ্ট আছিলে এখন চাৰ্ট আপোনাৰ মেডেলৰ চাৰ্টখন হয় নাই এনেকৈ মেডেলৰ মাৰ্কছ পাব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কাৰণে এইখন হ'ব আপোনাৰ হাইট মেল ফিমেলৰ কাৰণে এইখন ঠিক আছে চ' নেক্সটটো কি দিয়া আছে কেণ্ডিডেট চিকিং ৰিলেক্সেশ্যন ইন হাইট এণ্ড চেষ্ট উইল বি ৰিকুৱাৰ্ড টু ছাবমিট এ চাৰ্টিফিকেট আৰু যোনে হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যন আছে চ' সিহঁতৰ চাৰ্টিফিকেট দেখাব লাগিব ৰিগাৰ্ডিং দ্য কমিউনিটি ফ্ৰম কনচাৰ্ণ ডিষ্ট্ৰিক্ট অথৰিটিজ ইন দিছ ইভেণ্ট অফ নন এনক্ল'জাৰ অফ দ্য চাৰ্টিফিকেট দ্য ক্লেইম অফ ৰিলেক্সেশ্যন চেল নট বি এণ্টাৰটেইন যদি দেখাব নোৱাৰে তেতিয়া আপোনাৰ সেইটো ৰিলেক্সেশ্যন নাপাব কেছ ফৰ ৰিলেক্সেশ্যন ইন দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ দ'জ কেণ্ডিডেটছ হু ডু not meet the physical standard as per advertisement but are otherwise eligible and medically fit the DME will be taken up with the competent authority until such time vacancies will be kept reserved so যদি relaxation হয় কিন্তু আপোনাৰ do not meet the physical standard আৰু physical standard যদি meet নকৰে তেতিয়া সিহঁতক জাষ্ট কি কৰা হ'ব আৰু সিহঁতে যদি eligible হয় advertisementৰ মতে and medically fit in the DME will be taken up to the competent authority লৈ যোৱা হ'ব তাৰপিছত আৰু till such time vacancies will be kept reserved আৰু ৰিজাৰ্ভ কৰি থোৱা হ'ব ভেকেঞ্চিখিনি in case competent authority does not permit relaxation আৰু competent authority যদি relaxation নিদিয়ে তেতিয়া such can will be rejected আৰু সিহঁতক ৰিজেক্ট কৰিবলৈ পাৰিব and they will be informed in due course of time গম পাইছেনে যদি competent authority relaxation নিদিয়ে তেতিয়া সিহঁতক ৰিজেক্ট কৰি দিব ডাইৰেক্ট in case competent authority যদি এপ্ৰুভ কৰে ৰিলেক্সেশ্যন ইন ফিজিকেল ষ্টেণ্ডাৰ্ডৰ যদি যেনেকৈ হাইট আপোনাৰ মেল ফিমেলৰ কাৰণে ৰিলেক্সেশ্যন থাকে চ' এইটো আপোনাৰ যদি এপ্ৰুভ কৰে এডভাৰটাইজমেণ্টৰ মতে চাচ কেণ্ডিডেট উইল বি ইছ্যুড অফাৰ অফ এপইণ্টমেণ্ট আৰু সিহঁতক অফাৰ অফ এপইণ্টমেণ্ট দিয়া হ'ব আফটাৰ মেৰিট লিষ্ট আফটাৰ কমপ্লিশ্যন অফ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মেৰিট লিষ্ট উইল বি ড্ৰন অন দ্য বেচিছ অফ মাৰ্কছ অবটেইনড বাই কেণ্ডিডেট এজ পাৰ টেবল গিভেন এট পেৰা 4 দ্য এডভাৰটাইজ স্পৰ্ট ডিচিপ্লিন চ' এই ডিচিপ্লিনৰ মতে আপোনাৰ মাৰ্কছ দিয়া হ'ব ইফ যদি টাই হয় কি হ'ব কেণ্ডিডেট য়ংগাৰ ইন এজ আৰু কেণ্ডিডেট যোনটো এজত সৰু হয় উইল বি গিভেন প্ৰায়ৰিটি চ' সিহঁতে প্ৰায়ৰিটি দিয়া হ'ব দ্য কেণ্ডিডেট চেল বি শ্বৰ্ট লিষ্টেড ফৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন DME মানে ডিটেইল মেডিকেল এক্সামিনেশ্যনৰ কাৰণে শ্বৰ্ট লিষ্ট কৰা হ'ব ফিজিকেল টেষ্টৰ পিছত অন দ্য বেচিছ অফ মেৰিট টাই কেছ যদি হয় কি হ'ব টাই কেছত হ'লে কেণ্ডিডেট চিকিউৰিং হাইষ্ট মাৰ্ক উইল বি প্লেচ যদি এজো একে হয় তেতিয়া হাইষ্ট মাৰ্কটো ওপৰত দিয়া হ'ব if the candidate appearing for the recruitment having similar achievement in international competition then achievement in national competition will be considered for breaking time আৰু যদি similar achievement থাকে international competitionৰ যদি একেই আপোনাৰ পায় তে achievement in national competitionত চাব যোনটো বেছি পাই আছে চ' তাকে চিলেক্ট কৰিব হায়াৰ achievement আৰু সেইটো যদি টাই হৈ থাকে তেতিয়া কি হ'ব আৰু কেণ্ডিডেট য়ংগাৰ ইন এজ চাব যদি এজত সৰু যোনটো হয় সেইটো হ'ব আৰু যদি টাই আৰু সেইকাৰণেও যদি টাই হৈ থাকে তেতিয়া কি হ'ব কেণ্ডিডেটছ নেম ইন এলফাবেটিকেল অৰ্ডাৰ ইন ইংলিছ আৰু কেণ্ডিডেটছ নেমটো এলফাবেটিকেল অৰ্ডাৰ ইন ইংলিছত প্ৰায়ৰিটি চাব তো ফাৰ্ষ্ট চালে যে হাইষ্ট মাৰ্ক যদি হাইষ্ট মাৰ্কো একেই হৈ থাকে তেতিয়া চাব কি চাব তেতিয়া আপোনাৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল চাব যদি ইণ্টাৰনেশ্যনেলটো একেই থাকে তেতিয়া নেশ্যনেল চাব যদি সেইটোতো টাই থাকে কেণ্ডিডেটছ এজটো চাব যোন সৰু আছে তাক দিব আৰু সেইটোও টাই হ'লে আপোনাৰ এলফাবেটিকেল অৰ্ডাৰত চাব নেমটো ঠিক আছে So merit list for sports qualification must be signed by the awarding authority in the prescribed format. So এইটো format দিয়া আছে merit list কেইটা for sports qualification ঠিক আছে so এখন চাৰ্ট দিয়া আছে detailed medical examination candidates selected in order of merit as per number of vacancies will be put through medical examination দিয়া হ'ব যোনে select হৈছে to assess their fitness as per the medical guidelines issued from time to time by MHA medical fitnessৰ কাৰণে appeal against detailed medical examination a candidate declared unfit যদি candidates to unfit declare কৰা হৈছে in detailed medical examination if not satisfied with the findings of the medical officer can submit an appeal for his re-medical examination along with a medical fitness certificate as per Annexure 6 as a piece of evidence
about the possibility of an error of judgment in decision of the medical officer. যদি আপোনাৰ মেডিকেল এক্সামিনেশ্যনত সি ফিট নাপায় কিন্তু সি একচুৱেলি ফিট হয়, চ' সেইকাৰণে কি হয় এটা মেডিকেল এক্সামিনেশ্যন সি কৰাব পাৰে, আৰু সেইটো কাৰণে মেডিকেল চাৰ্টিফিকেট ফিটনেছ চাৰ্টিফিকেট এখন লাগিব এজ এ পিচ অফ এভিডেঞ্চ, যদি এভিডেঞ্চৰ কাৰণে এবাউট দ্য পচিবিলিটি অফ এন এৰ'ৰ of judgment in the decision of the medical officer. The medical certificate will not be taken into consideration unless it contains a note by the medical practitioner concerned to the effect that it has been given in full knowledge of the fact that the candidate has already been rejected as unfit for appointment by a medical officer. So আপুনি যে unfit for appointment কাৰণে so এইটো আপোনাৰ এখন medical practitioner এখন লাগিব. The appeal will also not be taken into consideration unless it contains medical re-examination fees. That 25 re-examination fees দিব লাগিব through Indian postal order in the name of the commandment recruitment. ঠিক আছে? The appeal should be submitted within 15 days from the date of issue of the rejection slip in which the finding of the medical officer is communicated to the candidate. এইখিনি দিয়া আছে, মানে আপোনাৰ ইয়াত কোৱা হৈছে যে যদি আপোনাৰ মেডিকেল ফিটনেছটো তাত যদি ভুলকৈ দেখাই আছে তো আপুনি এখন তেনেকৈ মেডিকেল এখন চাৰ্টিফিকেট এখন ওলাই পেলাই আপুনি মেডিকেল কৰিব পাৰে, আৰু তাৰ কাৰণে ফিজ লাগিব 25, আৰু সেইটো 15 ডেজৰ আণ্ডাৰত কৰিব লাগিব। ঠিক আছে, The candidates who have declared unfit in detailed medical examination will be briefed about the procedure of filling an appeal for re-medical examination at a venue. সেই চেণ্টাৰটোতে আপোনাৰ কেনেকৈ প্ৰচিডিউৰ হ'ব ৰি-মেডিকেল এক্সামিনেশ্যন ফৰ্মখন ফিল আপ কৰিব তাতে কোৱা হ'ব। দ্য ডিচিশ্যন অফ ITBP Board of Doctors shall be final for declaring a candidate fit or unfit. ইয়াৰ ডিচিশ্যন কোনে ল'ব? ITBP Board of Doctors ৰি-মেডিকেল এক্সামিনেশ্যনটো। There will be no second re-medical examination appeal for candidates declared unfit in DME. যদি আকৌ ৰি-মেডিকেলত আপোনাৰ ফাৰ্ষ্টে হ'ব, ফাৰ্ষ্ট মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত আকৌ যদি আপুনি কনফিউজন আছে তেতিয়া ৰি-মেডিকেল কৰিব পাৰে, তাৰপিছত নহয় আৰু তাৰপিছত যদি আপোনাৰ আনফিট দেখায় তেতিয়া আপুনি আনফিটে হয়। জেনেৰেল ইনষ্ট্ৰাকশ্যন কি দিয়া আছে? অল কেণ্ডিডেটছ হু হেভ বিন কল ফৰ ডকুমেণ্টেশ্যন PST ফিজিকেল টেষ্ট মানে মেডিকেল এক্সামিনেশ্যন উইল ব্ৰিং এ ক্লিয়াৰ এণ্ড লেজিবল প্ৰিণ্ট আউট অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। আৰু যোনে ডকুমেণ্টেশ্যনৰ কাৰণে আপুনি এপ্লিকেশ্যন ফৰ্মখন এখন লগত থ'বই লাগিব। ঠিক আছে, আইডেণ্টিফিকেশ্যন এক্সেট্ৰা অৰ এলছ দে উইল বি পাৰ্মিনেট টু এণ্টাৰ। আৰু সিহঁতক যদি এপ্লিকেশ্যন ফৰ্মখন আপোনাৰ লগত নাথাকে তেতিয়া সেই চেণ্টাৰটোত আপোনাক যাবলৈ নিদিব। দ্য প্ৰিণ্ট আউট উইল বি ৰিটেইন বাই ITBP পাৰ্চনেল ফৰ অফিচ ইউজ। Candidates are to ensure to keep sufficient number of same passport size photos used by them in filling the same online application form and bring same passport size photos submitted to the online application form at all stage of recruitment. So আপুনি পাছপৰ্ট চাইজ ফটো কেইখনমান কৰি থ'ব, আৰু সেই যোনখিনি ফটো আপুনি অনলাইন দিয়ে সেইখিনিত এনেকুৱাই ফটো লাগিব আপোনাক, আৰু সেইখিনি লৈ যাব লাগিব যেতিয়া আপোনাক চিলেকশ্যন মাতিব। Departmental candidates who submit in original no objection certificate from the employer at the time of verification of original document as their candidature will be rejected. আৰু যোনবিলাকে ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হয় সিহঁতে ন' অবজেকশ্যন চাৰ্টিফিকেট এখন উলিয়াব লাগিব আৰু এখন ভেৰিফিকেশ্যনৰ টাইমত দিব লাগিব যাতে সিহঁতৰ কেণ্ডিডেটচাৰটো ৰিজেক্ট নহয়। Verification of the original document will be carried out at the time of documentation stage. Therefore, candidates are advised to confirm their eligibility in all respect to avoid any disappointment. So, verificationখিনি ভালকৈ আপুনি চাৰ্টিফিকেটখিনি লৈ যাব, চ' নহ'লে আপোনাৰ ৰিজেক্ট কৰি দিয়া হ'ব। All eligible candidates will be duly informed about the date and venue of the recruitment test, which will be sent electronically on their registered email ID with directions to download the admit card on ITBP recruitment website. চ' আপোনালোকৰ মেইলত আপোনাৰ এডমিট দিব বা আপোনালোকৰ কোনটো চেণ্টাৰলৈ ডেট আৰু ভেনু সেইটো আপোনালোকৰ মেইলতে দি দিব, আৰু এইটো ৱেবছাইটত আপোনাৰ কেনেকৈ ডাউনলোড কৰে এডমিট কাৰ্ড কয় সেইটো আপোনাৰ শ্ব' কৰা থাকিব তাতে। ৱেবছাইটত গ'লেই হ'ল, আপোনাৰ তাতে ডাউনলোড কৰিব পাৰিব। Therefore, candidates should provide genuine and functional email ID. Email ID আপোনাৰ ভাল যোনটো আপুনি ইউজ কৰি থাকে সেইটো দিব, মোবাইল নাম্বাৰ যোনটো ইউজ কৰি থাকে সেইটো দিব। চ' ITBP ৰেছপনচিবল নলয় যোনবিলাকে যদি আপোনালোকে মেইল ইমেইল বা এডমিট কাৰ্ড আপুনি ৰিচিভ কৰিব পৰা নাই, চ' সেইটোৱে ITBP একো ৰেছপনচিবল নহয়। চ' সেইকাৰণে আপুনি মেইল IDটো ভালকৈ দিব। ঠিক আছে, আৰু ITBP will not be responsible in case candidates forget his or login details. আৰু লগইন ডিটেইলছটো আপোনাৰ লগইন ID আৰু পাছৱৰ্ডটো এইটো ভালকৈ মনত থৈ দিব, লিখি থ'ব আপোনালোকে। Candidates shall be required to serve in the force for a minimum period of 10 years. 10 বছৰৰ কাৰণে আপোনাৰ দিয়া হ'ব। If any person after joining the service want to resign from the service before the expiry of 10 years, so 10 yearsৰ আগত যদি কোনোবাই ৰিজাইন দিব পাৰে তো সিহঁতে এটা ৰিফাণ্ড দিব লাগিব। এই চাম ইকুৱেল টু 3 মাহৰ ৰিফাণ্ড এটা দিব লাগিব। Pay and allowance attached to the post
or the cost of training imparted to him by the force whichever is higher. যদি কেণ্ডিডেট সেই পিৰিয়ডটো আপোনাৰ 10 ইয়াৰ্ছলৈকে আপোনালোকৰ পিৰিয়ড মিনিমাম পিৰিয়ড 10 ইয়াৰ্ছ থাকিব আৰু 10 ইয়াৰ্ছৰ ভিতৰত যদি আপোনালোকে ৰিজাইন দিব বিচাৰে তেতিয়া আপোনালোকে এটা ৰিফাণ্ড দিব লাগিব 3 মাহৰ পইচাটো ৰিফাণ্ড দিব লাগিব বা আপোনাৰ কষ্ট অফ ট্ৰেইনিং দিব লাগিব 3 মাহৰ চেলাৰীটো বা কষ্ট অফ ট্ৰেইনিং দুইটাই দিব দুইটাৰ ভিতৰত যোনটো হায়েষ্ট হয় সেইটো দিব লাগিব Selected candidates shall have to undergo basic training and such other courses as prescribed in the force from time to time. These vacancies are not open for physically challenged person or ex-servicemen. So, এইবোৰ physically challenged person আৰু ex-servicemenৰ কাৰণে নহয়. Candidates should come duly prepared for more than one day stay during the arrangement recruitment center. No TAT will be admissible. So, ইহঁতে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বা ফিজিকেল স্নেয়াৰ টেষ্ট হ'ব বা মেডিকেল হ'ব তো তাত আপুনি এদিন থকাকৈ আহিব প্ৰিপেয়াৰ হৈ যাব আৰু তেতিয়া আপোনাৰ TAD একো নিদিয়ে আপুনি নিজৰ খৰচত যাব লাগিব No correspondence will be entertained from eligible candidate whose application have been rejected. ITB will not be responsible for any damage injury to the individual sustained during the course of recruitment process. Recruitment in ITBP is totally transparent, fair and purely on the basis of performance of the aspirants. So ইয়াত পইচা একো খেল নহয় অকল আপোনাৰ ITB is totally transparent মানে পুৰা ক্লিয়াৰ হ'ব ফেয়াৰ আৰু পিউৰলি আপোনাৰ কোৱালিফিকেশ্যনৰ ওপৰত যাব মানে পাৰফৰ্মেঞ্চৰ ওপৰত যাব Pay any money in cash or otherwise. No candidate is required to pay any money in cash or otherwise for recruitment in ITBPF except nominal application fee or fee for RME. If someone approaches them or asks for money or any other favor, they may report the matter to the recruitment board or the local police. যদি ITBP ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনাক যদি কোনোবাই পইচা বিচাৰে তেতিয়া আপুনি জাষ্ট আপুনি খালি সেইটো কমপ্লেইন দিব পাৰে ৰিক্ৰুইটমেণ্ট বৰ্ডত বা আপুনি লোকেল পুলিচত ITB will be not responsible for any postal delay or internet interruptions computer related problem. Any further information notice is respect to the subject recruitment will be published on যদি কিবা আৰু notification information notice দিয়ে তে এই ৱেবছাইটত আপুনি পাই যাব hence all candidates are advised to log on the above link from time to time so time to time আপোনালোকে চাই থাকিব লগ ইন কৰি পেলাই next কি দিয়া আছে falsification of document to mislead the recruitment board or to gain access of to examination would lead to criminal action against the candidate besides cancellation of future candidature so এইখিনি আপোনাৰ দিয়া আছে Candidates canvassing in any form bringing outside influence, pressure, offering, illegal gratification, blackmailing এইবোৰ সবৰ কাৰণে আপোনাৰ qualification disqualify হ'ব recruitment processটো আপোনাৰ candidature আপোনাৰ disqualify হ'ব It should however be clearly understood that the ITBP reserves the right to reject or accept any candidate at any stage mere qualification qualifying all the prescribed tests in ITBP recruitment does not confer the right of any candidate for selection so এইখিনি দিয়া আছে আৰু আপোনাৰ এইখিনি তেনেকৈ দিয়া আছে দ্য কেণ্ডিডেটছ উইল নট বি কনচিডাৰ্ড ফৰ ৰিক্ৰুটমেণ্ট ইফ ইনভল্ভ কনভিক্টেড এৰেষ্ট যদি আপোনাৰ ক্ৰিমিনেল কেছ আছে তো সিহঁতক কনচিডাৰ নকৰে দ্য পাৰফৰ্মেঞ্চ অফ দ্য স্পৰ্টছ পাৰ্চন উইল বি পিৰিয়ডিকেলি ৰিভিউড পাৰফৰ্মেঞ্চটো পিৰিয়ডিকেলি ৰিভিউ হৈ থাকিব আপোনাৰ এনি ফে স্পৰ্টছ পাৰ্চন ফেইল টু গিভ দ্য ডিজায়াৰ্ড ৰিজাল্ট ইন ৰেচপেক্টিভ ডিচিপ্লিন অফ স্পৰ্ট ইচ উইল বি গিভেন ইন অপশ্যন টু মাৰ্জ উইথ কম্পিটাইজ GD category or to be discharged from service as per rules all disputes and differences if any will be subject to the jurisdiction of the court within the territorial limit of Delhi only. So disclaimer to দিয়া আছে তেনেকৈ so next কি দিয়া আছে চাওঁ next আপোনাৰ এখন দিয়া আছে এভাৰেজ বডি ৱেইট এইবিলাক চাৰ্ট দিয়া আছে হাইট এণ্ড ৱেইটৰ কাৰণে মেল কেণ্ডিডেটৰ কাৰণে ইমান দিয়া আছে এইটো কি দিয়া আছিলে ফিমেল কেণ্ডিডেট মেল কেণ্ডিডেট কি দিয়া আছে এইটো এজ ইন ইয়াৰ এজ ইন ইয়াৰ তোমাৰ 148 এইটো ঠিক আছে এইখিনি চাই ল'ব চাৰ্ট দিয়া আছে নো অবজেকশ্যন চাৰ্টিফিকেট ইন কেছ অফ চ' এইখন চাৰ্টিফিকেট দিয়া আছে নো NOC ঠিক আছে NOC আপুনি বেলেগকৈ উলিয়াব নালাগে আপোনালোকৰ কাৰণে NOC ইয়াত বনাই থোৱা আছে নো অবজেকশ্যন চাৰ্টিফিকেট ঠিক আছে চ' এইখন আপুনি প্ৰিণ্ট আউট কৰি ল'ব তেনেকৈ দিয়া আছে ইয়াত ফৰ্ম চাৰ্টিফিকেট টু প্ৰডিউচ বাই আদাৰ বেকৱাৰ্ড ক্লাছ এপ্লাইং ফৰ এপইণ্টমেণ্ট টু পষ্ট আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' OBC কাৰণে এখন চাৰ্টিফিকেট দিয়া আছে চ' এইখনেই উলিয়াব আপুনি ফৰ্ম চাৰ্টিফিকেট টু প্ৰডিউচ বাই দ্য কেণ্ডিডেট বিলং টু চিডিউল কাষ্ট চিডিউল ট্ৰাইবৰ কাৰণে এখন দিয়া আছে সবৰ কাৰণে বেলেগ বেলেগ দিয়া আছে আপোনাৰ এখন কি দিছে ফৰ্ম অফ চাৰ্টিফিকেট টু বি ছাবমিটেড বাই দ্য কেণ্ডিডেট দ'জ হু ইণ্টেণ্ড টু এভেইল ৰিলেক্সেশ্যন ইন হাইট অৰ চেষ্ট মেজাৰমেণ্ট চ' হাইট আৰু চেষ্ট মেজাৰমেণ্টৰ ৰিলেক্সেশ্যনৰ কাৰণে এখন ফৰ্ম দিয়া আছে তেনেকৈ মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে এখন দিয়া আছে অনলি এপ্লিকেবল টু দ্য কেণ্ডিডেট এইখন অকল এপ্লিকেশ্যন টু দ্য কেণ্ডিডেট এপ্লিকেবল হ'ব যেতিয়া আপোনাৰ টাইম অফ কমপ্লিশ্যন অফিচাৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন যেতিয়া হ'ব তেতিয়াই হ'ব এখন কমপ্লিট ঠিক আছে
চ' এইখিনি গোটেইখিনি ফৰ্ম দিয়া আছে আপোনাৰ চ' অনলাইন ফৰ্ম ষ্টাৰ্ট হ'ব অনলাইন ফৰ্ম 13ৰ পৰা ষ্টাৰ্ট হ'ব তেতিয়ালৈকে আপুনি এডভাৰটাইজমেণ্টটো ভালকৈ পঢ়ি ল'ব আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত লিখি দিব ঠিক আছে মই আকৌ বুজাই দিম কোনটো পইণ্ট বুজি পোৱা নাই তো আৰু যদি তেনেকৈ ন'টিফিকেশ্যন আহে নতুন জব ৰিক্ৰুটমেণ্ট চ' মই সেইটো ৰিক্ৰুটমেণ্ট ইয়াত ৱেবছাইটতে মই দি দিম চেনেলত মই ধুনীয়াকৈ বুজাই দিম চ' কিবা যদি প্ৰব্লেম থাকে মোক কমেণ্ট ছেকশ্যনত লিখি দিব আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে আপোনাৰ নতুন ভিডিঅ' যেতিয়া মই আপলোড দিওঁ আপোনালোকে পায় তেতিয়া চ' থেংকছ এ লট